এতিয়া মানুহবোৰে ভয় কৰে যে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে কথা ক'লে আমি আঁচনি পামনে? এই প্ৰশ্নটো উত্থাপন হৈছে কিয়? আঁচনি হ'ল চৰকাৰী আঁচনি। চৰকাৰ কোনো যে আঁচনিবোৰ বাবে যে পইচা লয় সেয়া হ'ল ৰাইজৰ পইচা, কোনো মানুহৰ ব্যক্তিগত পইচা নহয়, মুখ্যমন্ত্ৰীৰ ব্যক্তিগত ধন নহয়, ভাৰতীয় জনতা পাৰ্টি দলৰ ব্যক্তিগত ধন নহয় যে যাক ভাল পালে দিব, যাক ভাল পালে নিদিব, যোনে প্ৰশংসা কৰে দিব, যোনে আলোচনা কৰে নিদিব। এয়া হ'ল ৰাজহুৱা ধন, এয়া হ'ল চৰকাৰী আঁচনি। কিন্তু আজিৰ তাৰিখত মহিলাসকলক সুধিলে গম পাব যে মাত্ৰ 1250 টকা ল'বলৈ গ'লে কিমান দৌৰিব লাগে, কিমান সময় নষ্ট কৰিব লাগে। দেওবাৰে তেওঁলোকৰ মান কিবা শুনিবই লাগিব, সপ্তাহে সপ্তাহে তেওঁলোকৰ সভালৈ যাবই লাগিব, ফটোবোৰ পঠাবই লাগিব, বহি চহী কৰিবই লাগিব, সভালৈ যাবই লাগিব। ঘৰত কিমান কাম কাজ আছে, ঘৰ চাফ চিকুণ কৰা, ল'ৰা ছোৱালীক পঢ়োৱা, ভাত ৰান্ধি দিয়া, দৰৱ কিনা, ঘৰৰ বস্তু কিনা, পিছত কোনোবা অফিচলৈ যাব লাগে, কিছুমানে হাজিৰা কৰে, কিছুমানে চাকৰি কৰে, কিছুমানে দোকান চলায়। কিন্তু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কয় চব কাম পাহৰি মোৰ সভালৈ আহা, তেতিয়াহে 1250 টকা পাবা। চব কাম পাহৰি যোৱা। তোমালোকৰ ঘৰ গুৰুত্বপূৰ্ণ নহয়, তোমালোকৰ ল'ৰা ছোৱালী পঢ়া গুৰুত্বপূৰ্ণ নহয়, তোমালোকৰ দৰৱ কিনাটো গুৰুত্বপূৰ্ণ নহয়, তোমালোকে ভাত পানী ৰন্ধাটো গুৰুত্বপূৰ্ণ নহয়, তোমালোকৰ দোকানলৈ যোৱা গুৰুত্বপূৰ্ণ নহয়। তোমালোকৰ গুৰুত্বপূৰ্ণ হ'ল মোৰ সভালৈ আহি মোৰ বক্তৃতা শুনাৰ পিছত হাত চাপৰি মাৰা, তেতিয়াহে 1250 টকা পাবা। এয়া মহিলাৰ প্ৰতি সন্মান হ'ল নেকি? এয়া হ'ল মহিলাসকলক অপমান, এয়া হ'ল মহিলাসকলক বাধ্যমূলক কৰা। এই এখন দলৰ সদস্য ইয়াৰ আগতে বিভিন্ন চৰকাৰী আঁচনি আছে, কিন্তু আঁচনি সুবিধা ল'বলৈ যাওঁতে কেতিয়াও অসমৰ মহিলা কোনো দলৰ সদস্য প্ৰমাণ দিব লাগে এনেকুৱা পৰিৱেশ নাছিল যিদৰে আজিৰ তাৰিখত আছে। কেতিয়াও ইয়াৰ আগতে এগৰাকী মহিলা যদি চৰকাৰী আঁচনি পাই আছে, বাইদেউ, নবৌ, বামুণী আঁচনি, মাজনী আঁচনি, কেতিয়াও এনেকুৱা পৰিস্থিতি নাছিল যে কংগ্ৰেছক বা চৰকাৰক সমালোচনা কৰিলে সেই আঁচনিবোৰ গুচি যাব। আজি এই পৰিৱেশটো আছে, সেইকাৰণে আমি বাৰম্বাৰ কৈছো, আইসকল, মহিলাসকলক কৈছো, ভয় কৰিব নালাগে। আঁচনি এতিয়া যিবোৰ আছে পৰৱৰ্তী দিনতো থাকিব, কিন্তু আমাৰ চৰকাৰ দিনত কোনো দলৰ সভালৈ আপোনালোকে আহিব নালাগে, কোনো দলৰ সদস্য প্ৰমাণ দিব নালাগে, কোনো দলৰ কাম কৰা প্ৰমাণ দিব নালাগে, নিজৰ মূল্যৱান সময় ব্যৰ্থ কৰিব নালাগে। য'তে আছে তাতে থাকক, প্ৰতিটো মাহৰ একাউণ্টৰ ভিতৰত পইচা সোমাব, গ্যাৰেণ্টি, কোনো ইয়াৰ স্বাৰ্থ নাই। যদি আপোনালোকে যোগ্য মহিলা, বিজেপি কৰক, কংগ্ৰেছ কৰক, আমাক প্ৰশংসা কৰক, আমাক সমালোচনা কৰক, কিন্তু যদি আপোনালোকে এগৰাকী যোগ্য মহিলা, আপোনালোকৰ সময় কংগ্ৰেছে মূল্যৱান হিচাপে গ্ৰহণ কৰে, য'তে আছে আপোনালোকে তাতে আপোনালোকৰ মাহৰ ভিতৰত নিজৰ একাউণ্টৰ ভিতৰত চৰকাৰী আঁচনি সুবিধা পাব। আজি তাৰিখত দুখ লাগে, এটা চৰকাৰৰ কাম শিক্ষা প্ৰদান কৰা, চিকিৎসা প্ৰদান কৰা, খোৱা পানী প্ৰদান কৰা, আইনৰ পৰিস্থিতি ভালদৰে ৰখা, পুলিচৰ এটা দৰে ৰাইজক সেৱা কৰা। কিন্তু এটাও কাম বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কৰিব পৰা নাই। শিক্ষা, আজি চৰকাৰী স্কুল বন্ধ কৰি এইখন চৰকাৰ মদৰ দোকান খুলিবলৈ আৰম্ভ কৰিছে। আজি চিকিৎসা যদি হস্পিটেলত যায়, তাত দৰৱ আপোনালোকে নাপায়, দৰৱ পাবলৈ টান হৈ গৈছে। এয়া হ'ল তেওঁলোকৰ শিক্ষা, চিকিৎসা। 108 আগৰ দৰে কাম কৰা নাই। পুলিচ, আজি তাৰিখত আপোনালোকে যদি মহিলাবোৰ পুলিচ থানালৈ যায়,
পুলিচে কয় বাইদেউ আপোনালোকৰ আমি কেছ ল'ব নোৱাৰো, ওপৰৰ পৰা নিৰ্দেশ দিছে যে আমি প্ৰতি বছৰ কেছৰ সংখ্যা কমাই দিব লাগে। গাঁৱৰ উন্নয়ন আজি ড্ৰাগছৰ সমস্যা চাৰিওফালে, খোৱা পানী আজি পাইপ আছে, নল আছে, জল নাই, এনেকুৱা এটা পৰিস্থিতি। তো বাৰম্বাৰ আমি এইখিনি কথা নিজৰ মাজত আমি পাতি থাকো। এইখিনি কথা এতিয়া আমি ৰাইজৰ ওচৰত লৈ যাব লাগিব, ৰাইজক ক'ব লাগিব যে কিমান দিন আমি এইসকল সুবিধাবাদী ৰাজনীতি কৰা মানুহৰ ৰাজনীতি সহ্য কৰি থাকিম। তেওঁলোকে কেতিয়াবা কংগ্ৰেছ, কেতিয়াবা বিজেপি, কেতিয়াবা পৰৱৰ্তী দিনত ক'ত যাব কোনেও ক'ব নোৱাৰে। তো এনে ধৰণৰ সুবিধাবাদী ৰাজনীতিবিদক সমৰ্থন কৰিলে তেওঁলোকৰ ব্যক্তিগত লাভ হ'ব, তেওঁলোকৰ ঘৰ আৰু ধনী হ'ব, কিন্তু আমাৰ দুখীয়া অঞ্চলবোৰ একে পৰিস্থিতিত আমি থাকিব লাগিব। সেইকাৰণে আমি এখন নতুন অসমৰ কল্পনা কৰিছো। যি নতুন অসমৰ কল্পনা কৰিবলৈ যাওঁতে আমি বিভিন্ন দল একত্ৰিত হৈছো। আজি কংগ্ৰেছ দল, অসম জাতীয় পৰিষদ দল, ৰাইজৰ দল, CPIM দল, CPIML দল, APHLC দল, আমি সকলোৱে একগোট হৈছো। আৰু সকলোৰে আমাৰ মাজত আমাৰ সংকল্প যে নতুন অসম সৃষ্টি কৰাৰ পিছত এজনৰ উন্নয়নৰ বাবে নহয়, সকলোৰ উন্নয়নৰ বাবে চিন্তা কৰিব লাগিব। আজি বসুন্ধৰা 1, 2, 3 আহি গ'ল, কিন্তু খিলঞ্জীয়া মানুহৰ একচনীয়া পট্টা একচনীয়া হৈ থাকিল আৰু মুখ্যমন্ত্ৰীৰ ওচৰত 12,000 বিঘা মাটি গুচি গ'ল। 12,000 বিঘা মুখ্যমন্ত্ৰী কেতিয়াবা শুনিছেনে? অসমৰ ইতিহাসত একে ঘৰৰ ভিতৰত 12,000 বিঘা মাটি থাকিব পাৰে কেতিয়াবা দেখা পাইছেনে, শুনিছেনে? আজি তাৰিখত হৈছে। মোৰ প্ৰায়ত পিতৃ 15 বছৰ মুখ্যমন্ত্ৰী, কিন্তু পৰিয়ালৰ নামত ক'তো বাগান লোৱা নাই, পৰিয়ালৰ নামত ক'তো ৰিজৰ্ট খোলা নাই। আজি আমি কথা কৈ দিছো, আমি সকলোৱে বিৰোধী দল সংকল্পবদ্ধ হৈছো, আমাৰ চৰকাৰ আহিলে দুখীয়া মানুহৰ একচনীয়া পট্টা আমি কম সময়ৰ ভিতৰত আমি ম্যাদী পট্টা কৰা আমি ব্যৱস্থা ল'ম। তেওঁলোকে নিজৰ কাৰণে ভূমি লৈ আমাৰ চৰকাৰ আহিলে দুখীয়া মানুহক আমি ভূমি পট্টা দিম, ভূমি অধিকাৰ। তো সেইকাৰণে এটা নতুন অসম আৰু মূল্যবোধ ৰাজনীতি কৰিবলৈ, আদৰ্শগত ৰাজনীতি কৰিবলৈ আমি ওলাই আহিছো। ৰাইজৰ ওচৰত আমি সেৱা কৰিবলৈ ওলাই আহিছো। মই আশা কৰো যে এইখিনি কথা আপোনালোকে সকলোকে বুজাব যে আহক আমি এই সুবিধাবাদী ৰাজনীতিৰ পৰা অসমখন উদ্ধাৰ কৰো, অসমখন ৰক্ষা কৰো, আৰু বলক আমি গোটেইবোৰ বিৰোধী দলবোৰ আমি তেওঁলোকৰ হাত শক্তিশালী কৰো। বিশেষকৈ য'ত য'ত আমাৰ হাতৰ চিনৰ প্ৰাৰ্থী আছে, অহা 9 তাৰিখত হাতৰ চিনৰ ওপৰত ভোট দি আমি কংগ্ৰেছৰ নেতৃত্বৰ চৰকাৰ গঠন কৰিম। অলপ দিন আগলৈকে মানুহবোৰে ভয়ত একো কোৱা নাছিল, কিন্তু যোৱাকালিৰ পৰা দেখা পাইছো য'ত য'ত কংগ্ৰেছৰ প্ৰাৰ্থীসকল মনোনয়ন পত্ৰ দাখিল কৰিবলৈ ওলাই গৈছে, হাজাৰ হাজাৰ মানুহ স্বতঃস্ফূৰ্তভাৱে কোনো পইচা নলোৱাকৈ সকলোৱে ওলাই আহি কৈছে এইবাৰ কংগ্ৰেছ চৰকাৰ আনি দিম, এইবাৰ কংগ্ৰেছ চৰকাৰ আনি দিম। সেইকাৰণে সময় সীমিত। ইয়াৰ আগতে আমি কিছু পেম্পলেট, কোন হয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, এনেকুৱা কিছু আমি গোলাপীয়া পেম্পলেট বিতৰণ কৰিছিলো। মই আশা কৰো যে ব্লক আৰু মণ্ডল সেইখিনি পেম্পলেট আগৰ দিনত গাঁৱে গাঁৱে ঘৰে ঘৰে বিতৰণ কৰিবলৈ এটা প্ৰচেষ্টা হাতত ল'ব। তো সেইকাৰণে আমাক আশীৰ্বাদ প্ৰদান কৰক। প্ৰায়ত তৰুণ গগৈদেৱৰ দৰে ৰাজনীতি আমাৰ বাবে মাত্ৰ সেৱা কৰা এটা মাধ্যম। আমি অসমৰ পৰা ভ্ৰষ্টাচাৰী, অত্যাচাৰী শাসন আঁতৰাবলৈ বিচাৰো আৰু অসমৰ ৰাইজৰ মুখখনত পুনৰবাৰ হাঁহি, হৃদয়ৰ ভিতৰত শান্তি, গাঁৱৰ ভিতৰত সম্প্ৰীতি লৈ আনিবলৈ আমি চেষ্টা কৰিছো। আগন্তুক 9 তাৰিখত হাতৰ চিনপত মূল্যৱান নিজৰ ভোট প্ৰদান কৰি আমাৰ হাত শক্তিশালী কৰক। এইখিনিয়ে কথা কৈ